সকলোকে নমস্কাৰ জনাই মোৰ এটা নতুন গীতলৈ আৰম্ভ কৰিব ল'লোঁ আৰু যি নহওক আগমনৰ উদ্দেশ্য মই কৈ আছোঁ পিকনিক খাব যাম পিকনিক তাৰমানে ডিচেম্বৰৰ শেষ ডিচেম্বৰ মাহ মানে পিকনিক বনভোজ আৰু যদি ডিচেম্বৰ মাহত পিকনিকৰ মজাই নাপায় আজি মজা ল'ব লাগিব পিকনিকৰ আৰু ক'ত যাম বেছি দূৰত নহয় আমাৰ ইয়াৰ পৰা মোটামুটি 4 কিলোমিটাৰ দূৰ পাগলাদিয়া ৰিজৰ্টত যাম আৰু আমাৰ সীমান্ত আছে ধনমণিও আছে তাহাঁতে যায় না নাযায় সুধি আছোঁ অলপ যাব খোজা নাই তথাপি সিহঁতে মজা ল'ব খোজা নাই ক'ব নোৱাৰোঁ কিয় নাযায় বুঢ়া ভাবিছে সিহঁতে মানে ডেকা কালত বুঢ়া আমি বুঢ়াখিনি যাব ওলাইছোঁ বলকচোন আমি যাই থাকোঁ নাই কি তাতে কি খাম বা কি দেখাব পাৰোঁ খোৱাটোতো পোৱা আজি মুখ্য তাৰমানে খোৱাটো দেখাবই লাগিব কি খাওঁ বলক আমি পাগলাদিয়া ৰিজৰ্টৰ অভিমুখে যাই থাকোঁ নাই কি ইয়াৰ পৰা আৰম্ভ কৰিম তাৰমানে আপোনালোক কৈছোঁ যে পাগলাদিয়া ৰিজৰ্টক আহি পালোঁ তাৰমানে বিহাৰৰ খেতি তাৰমানে পাগলাদিয়া ৰিজৰ্টত তাৰমানে এটা সামগ্ৰিক যিটো পৰিৱেশ সঁচাই তাৰমানে মই নিজে পাগলা হৈ গৈছোঁ পাগলা দেখাবই আছে ইয়াৰ পৰা আৰম্ভ কৰিম বুলি আৰু মানে বনভোজত তাৰমানে বনভোজত যিমান সংখ্যক মানুহ আছে তাৰমানে জাগাই নাই আচলতে বহুত মানুহ আজি আছে তাতে আজি ৰবিবাৰ এই ৰবিবাৰৰ ডিচেম্বৰ মাহত অকণমান মানে পিকনিক প্ৰেমী ৰাইজ ইয়াৰ পৰা আৰম্ভ কৰি আপোনালোক যিটো মানে সামগ্ৰিক যিটো পৰিৱেশ তাৰমানে ক'ত কোনে কি পিকনিক খাই আছে নিশ্চয় দেখাম মানে যাওঁৱে আমি আগবাঢ়ি যাওঁ আহকচোন আমি যাই থাকোঁ বলক আহক দেখা পাইছে মানে কিমান মানুহ তাৰমানে পিকনিক আমাৰ জাগা নাই আচলতে জাগা নাই দেখা পাইছে আপোনালোকে এটা পাগলাদিয়া ৰিজৰ্ট এটা সুন্দৰ পৰিৱেশ সঁচাই মানে মই হতবাক হৈ গৈছোঁ আচলতে এই পাগলাদিয়া ৰিজৰ্টত মানে ডিচেম্বৰৰ 24 তাৰিখ ৰবিবাৰ কেনেকুৱা আমি কিয় দূৰত যাব লাগে আমি দূৰত যাব নালাগে আচলতে আহকচোন আমি এটা পিকনিক মানে বহুত দূৰৰ পৰা আছোঁ তেখেতৰ মানে কেনেকুৱা অনুভৱ জানিব নিশ্চয় বিচাৰিম মানে আহকচোন তাৰমানে দেখা পাই এই পিকনিকৰ বলিয়া ৰাইজ বনভোজৰ বলিয়া ৰাইজ মামা কি ক'ব কেনে অনুভৱ বঢ়িয়া মই ঘৰৰ মানুহ পাই গলো মজা 24 ডিচেম্বৰৰ মজা নাচি আছে মানে পিকনিকৰ বলিয়া কৈছো মানে নাচি আছে এই ডিচেম্বৰ ঠাণ্ডা নাই গৰম পুৰা গৰম আয়োজন কৰিছো ইয়াতে আমাৰ সম্প্ৰীতি একতা দৃঢ়তা আমাৰ আত্মবিশ্বাস আমাৰ সৌজন্যতা আমাৰ মনোবল আমাৰ প্ৰেম প্ৰীতি গোটেই ভাৱ ফুটি উঠিছে প্ৰকৃতিৰ লগত আমি আজি বিলীন হৈ গৈছো নিশ্চয় প্ৰকৃতিৰ লগত আমি বিলীন হৈ গৈছো আপোনাৰ নিশ্চয় গম পাইছে ৰাইজসকলে নিশ্চয় গম পাইছে পিকনিক তেখেতে যি বিৱৰণ দিছে আচলতে এটা সুন্দৰ মেছেজ সুন্দৰকৈ মেছেজ আহকচোন আমি আৰু অকণমান আগবাঢ়ি যাওঁ কাটি আছে গাজৰ কাটি আছে আমাৰ ভণ্টি কৈ দিয়া কেনেকুৱা অনুভৱ তুমি কৈ দিয়া আমি পাগলাদিয়া ৰিজৰ্ট আমি বেলেগত যাব নালাগে এটা সুন্দৰ পৰিৱেশ সুন্দৰ ঠাই নলবাৰী আচলতে এটা পৰ্যটন থলী আচলতে কি ক'বা আমার খুবই ভাল লাগিছে এনেকুৱা মুকলি ঠাই গাজৰ মুলিৰ সৈতে আমি সকলোৱে একেলগে বসবাস কৰি পিকনিক ভ্ৰমণ কৰিম আৰু নাচিব লাগিব একবাৰ পিকনিক বুলি নাচিব লাগিব নাচিবা থাকিব লাগে আমাৰ সমাজত থাকিব লাগে আমাৰ জিলাত থাকিব লাগে ৰাজ্যত থাকিব লাগে গোটেই দেশত থাকিব লাগে আৰু বিশ্বত থাকিব লাগে সুন্দৰ মেছেজ একতা সংহতি ঐক্য আগবাঢ় নাচিব লাগে ধন্যবাদ আপোনাক সঁচা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ আহাৰ গ্ৰহণ কৰিব বুলি আমি আশাৰে বাট চাই থাকিম নিশ্চয় আমি চেষ্টা কৰিম আৰু কৰিমেই 100% পাগলাদিয়া ৰিজৰ্টৰ ওচৰতে পাগলাদিয়া নদীটো বৈ গৈছে আপোনাৰ এই পাগলাদিয়া নদী নলবাৰীত মানে নলবাৰী চহৰৰ সমীপতে
চহৰৰ মাজেদি ধৰক কাষেদি বৈ গৈছে আচলতে তাতে মানে পইচাখন তুলি তাৰমানে নলবাৰী পাগলাদিয়া ৰিজৰ্ট তাৰমানে এটা সুন্দৰ পৰিৱেশ তাৰমানে অকণমান ৰাইজ তাৰমানে মই আগতে কৈছোঁ যে কিমান মানুহ আহিছে তাৰমানে যে পিকনিক খাবৰ কাৰণে সামগ্ৰিক যিটো পৰিৱেশ আপোনাক আৰু দেখাব আছে কিমান দেখাম তাৰমানে বহুত দেখালোঁ আৰু দেখাব আছে তাৰমানে এটা বিশাল এৰিয়া তাৰমানে বহুত মোটামুটি 200 বিঘামান হ'ব তাৰমানে খেতিও কৰে তাৰ মাজতে বনভোজস্থলী তাৰমানে পাগলাদিয়া নদী তাৰমানে আপোনাৰ পাগলাদিয়া নদী দেখাব লাগিব কাৰণ এই নদীৰ সৌন্দৰ্য আচলতে যিটো আপোনাৰ পিকনিকৰ পৰিৱেশ বা বনভোজৰ পৰিৱেশটো তাৰমানে বহুত ওপৰলৈকে তুলি নিছে আচলতে সুন্দৰ ছবি পাগলাদিয়া নদীৰ এটা সুন্দৰ ছবি তাৰমানে যিটো মানে ঘৰ বাৰিষাত আমাৰ কাল ৰূপ ধৰে বহুত ঘৰ দুৱাৰ বা ৰাস্তা ঘাট ধ্বংস কৰে আচলতে আজি শান্ত তাৰমানে আজি পাগলাদিয়া নদী শান্ত তাৰমানে ডিচেম্বৰ মাহত হ'বই শীতকালীন আৰু মানে মোটামুটি ধৰক জুন জুলাই মাহৰ পৰা এই কাল ৰূপ ধাৰণ কৰে আচলতে আৰু দেখাম আপোনালোকক নিশ্চয় দেখাম দুই এজনৰ মন্তব্য আপোনালোক শুনাম বা কেনেকুৱা অনুভৱ শুনাব নিশ্চয় চেষ্টা কৰিম দুজন আছে আচলতে আমাৰ কেনেকুৱা অনুভৱ আহিলে মানে আজি পিকনিকত খুবেই ভাল আমাৰ নলবাৰীৰ একেবাৰে মাজমজিয়াত বুলি ক'লেও ফুল কোৱা নহয় কিন্তু এই অনুষ্ঠানটোৰ জৰিয়তে মই এটা ক'ব বিচাৰো যে পাগলাদিয়া হয় কেতিয়াবা মানে বাৰিষা কালত কিন্তু অকণমান অহা যোৱাৰ সুবিধাটো অকণমান ইয়াতকৈ আৰু উন্নত কৰিলে আমি মানে নিশ্চয় ভাল হয় আৰু সেইটোৱে মই ক'ব বিচাৰিছো আৰু বাকী আহি ভালে লাগে আৰু বেলেগত কিয় যাব লাগে আচলতে বেলেগত কিয় যাব লাগে ইমান ধুনীয়া মানে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ থকা আছে আৰু থাকোঁতে মানে আমাৰ নলবাৰীতে মানুহখিনি আহক মানে এই চেনেলটো যিমান দূৰলৈ চাই আছে এবাৰ আহি চাই যাওক সেইটোৱে মানে আৰু মানে ক'ব বিচাৰিছো মই আৰু বাকী ক'ৰ পৰা আহিছা তুমি নলবাৰীৰে আৰু নলবাৰী ৰাখিনে বৰগুৰা ওচৰতে আচলতে বাকী অহা যোৱা যাতায়াতৰ ব্যৱস্থা খুব সুন্দৰ মানে ব্ৰিজখনো হ'ল গণেশ মন্দিৰৰ পৰা 10 মিনিট সময় 5 মিনিট সময় লাগে গতিকে আপোনালোক যিমান দূৰলৈ চাই আছে আহিব নলবাৰীবাসী হিচাপে এইখিনিয়ে ক'লো আৰু আচলতে ৰাইজক সুন্দৰ আহ্বান জনাইছে মানে মই মাইনাই আৰু ভণ্টি আৰু এই চেগতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে ধন্যবাদ